অলৰাইট গাইজ ৱেলকাম বেক। আজি তোমালোকৰ লগত শ্বেয়াৰ কৰিম যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ভেটেনাৰী বা এগ্ৰিকালচাৰ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগে। চ' সেইটোৰ কাৰণে তোমালোকে AUৰ অফিচিয়েল ৱেবছাইটত অ'পেন কৰিবা। এইটো হৈছে AUৰ অফিচিয়েল ৱেবছাইট au.ac.in। চ' এইখন অফিচিয়েল ৱেবছাইটত চ' গুগলত চাৰ্চ কৰিলে হ'ল au.ac.in। তাৰপিছত এইটো আহিব, ইয়াতে ক্লিক কৰিবা। ক্লিক কৰিলে এনেকুৱা আহিব তোমালোকৰ। এইটো হৈছে AUৰ অফিচিয়েল ৱেবছাইট। চ' তাতে তোমালোকে দেখিব পাৰিবা। চ' ইয়াতে আহিব, ইয়াতে অলপ ৰখিবা। ইয়াতে ৰখিলে তোমালোকৰ লিংকটো আহি যাব। চ' এইটো চাইছা এডমিশ্যন পৰ্টেল অফ একাডেমিক সেশ্যন 2024-2025 ফৰ ভেৰিয়াছ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰাম। চ' এইটোত ক্লিক কৰিবা। এইটোত ক্লিক কৰিলে তোমালোকে এনেকুৱা অপশ্যন পাবা, সাইন ইন ৰেজিষ্টাৰ। তাৰপিছত এইটো তোমালোকে চাব পাৰিছা। এতিয়া লাষ্ট ডেট আছে তোমাৰ 31 মে। তাৰপিছত কিবা যদি প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকে এইটো নম্বৰত কল কৰিব পাৰিবা, বা এইটো নম্বৰত এইটো ক্লিক কৰি তোমালোকে কিবা প্ৰব্লেম হ'লে কণ্টেক্ট কৰিব পাৰিবা সিহঁতৰ লগত। চ' তোমালোকে ইনফৰমেশ্যন বুলেটিন আছে, এইটোত ক্লিক কৰি তোমালোকে এইটো ডাউনলোড কৰি ল'বা। চ' ডাউনলোড কৰিলে তোমালোকে চাবা যে মই লাষ্ট ভিডিঅ'টোত কৈছোঁ যে চিট কেপাচিটি বঢ়াইছে। চ' এইবোৰ চাইছা তোমালোকে। বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰত টোটেল এতিয়া 100টা চিট হৈ গৈছে, আগতে আছিল 60টা চিট। চ' এইবোৰ চাব পাৰিবা। তাৰপিছত তোমালোকৰ ফৰ্ম ফিল আপ কৰোঁতে কি ডকুমেণ্টছ ৰেডি ৰাখিব লাগিব সেইকেইটা আগতে জনাই দিছোঁ যে ফৰ্ম ফিল আপ কৰোঁতে কি ডকুমেণ্টছ লাগিব। চ' তোমালোকে ইনফৰমেশ্যন বুলেটিনত এনেকৈ চাবা, গোটেইখিনি তোমালোকে বহুত বস্তু আছে, বহুত বস্তু জানিব পাৰিবা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বিষয়ে। চ' এতিয়া চাব পাৰিছা কি ডকুমেণ্টছ লাগিব ফৰ্ম ফিল আপ কৰোঁতে। চ' প্ৰথমে তোমালোকৰ পাছপোৰ্ট চাইজ ফটো লাগিব, তাৰপিছত ছিগনেচাৰ লাগিব। চ' এইটো চাইজৰ লাগিব JPEG ফৰ্মেটত গোটেইকেইটা স্কেন ছিগনেচাৰ আৰু তোমালোকৰ পাছপোৰ্ট চাইজ ফটো। তাৰপিছত মাৰ্কশ্বিট লাগিব ক্লাছ 10ৰ। তাৰপিছত তোমাৰ পাছিং SSLCৰ পাছিং চাৰ্টিফিকেটটো লাগিব। তাৰপিছত এজ প্ৰুফ চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট দিব পাৰা, ক্লাছ 10ৰ এডমিট কাৰ্ডটো দিব পাৰা। তাৰপিছত আছে কাষ্ট চাৰ্টিফিকেট, যদি কোনো কাষ্টত বিলং কৰা তেতিয়াহ'লে কাষ্ট চাৰ্টিফিকেটটো লাগিব। তাৰপিছত আছে তোমাৰ PRC পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট। চ' তোমালোকৰ PRC চাৰ্টিফিকেট যদি এতিয়ালৈকে নাই তেতিয়ালৈকে আজিয়ে এপ্লাই কৰা, এইটো তোমালোকৰ লাগিব। এইটো যদি ফৰ্ম ফিল আপ কৰাতে মেণ্ডেটৰী নহয়, তোমালোকৰ কাউন্সিলিঙৰ সময়ত দিলেও হ'ব। এতিয়া যদি নাই তেতিয়াহ'লে তোমালোকে ফৰ্ম ফিল আপ কৰিব পাৰিবা। তাৰপিছত আছে ফিটনেছ চাৰ্টিফিকেট। চ' তোমালোকৰ ফিটনেছ চাৰ্টিফিকেট আৰু গেপ চাৰ্টিফিকেট লাগিব যদি তোমালোকে গেপ দিছা। এইবাৰ যিবোৰে ESAS এক্সাম দিছা সেইবোৰৰ কাৰণে গেপ চাৰ্টিফিকেট নালাগে। যদি তোমালোকে গেপ চাৰ্টিফিকেটটো এইটো ফৰ্মেটত উলিয়াবা। এতিয়া আছে ইনফৰমেশ্যন বুলেটিনটো ডাউনলোড কৰাৰ পিছত তোমালোকে তলফালে আহিবা। আহিলে তোমালোকে গেপ চাৰ্টিফিকেটৰ ফৰ্মেটটো পাই যাবা। মই দেখাই দিছোঁ। এইটো হৈছে তোমালোকৰ EWSৰ চাৰ্টিফিকেট। চ' EWSৰ চাৰ্টিফিকেট তোমালোকে এইটো ফৰ্মেটত বনাব লাগিব। যিবিলাক কেণ্ডিডেটছ EWS কেটেগৰীত বিলং কৰা সিহঁতে এইটো ফৰ্মেটটো জেৰক্স কৰি কিনে বা প্ৰিণ্ট আউট কৰি কিনে তোমালোকে এইটো ফৰ্মেটত বনাব লাগিব। তাৰপিছত তোমালোকৰ গেপ চাৰ্টিফিকেট এইটো হৈছে তোমালোকৰ গেপ চাৰ্টিফিকেট। চ' তোমালোকে এইটো গেপ চাৰ্টিফিকেট লাগিব। যদি এতিয়া নাই তেতিয়াহ'লে তোমালোকৰ কাউন্সিলিঙৰ সময়ত গেপ চাৰ্টিফিকেটখন দিলেও হৈ যাব। চ' এইখন ফৰ্মেটত তোমালোকে SP অফিচ বা পুলিচ ষ্টেচনৰ পৰা য'ৰ পৰা বনাব পাৰা তাৰ পৰা বনাই ল'বা। তাৰপিছত এইটো হৈছে তোমালোকৰ ফিটনেছ চাৰ্টিফিকেট। চ' ফিটনেছ চাৰ্টিফিকেটত তোমালোকৰ এইটো ফৰ্মেটত লাগিব। চ' এইকেইটা তিনিটা তোমালোকে প্ৰিণ্ট আউট কৰি ল'বা, কৰি কিনে এইটো ফৰ্মেটত বনাবা। চ' এতিয়া হৈছে তোমালোকৰ ফৰ্ম ফিল আপ কেনেকৈ কৰিব লাগিব সেইটো। চ' তোমালোকে নতুন ষ্টুডেণ্ট, চ' ৰেজিষ্টাৰত ক্লিক কৰিবা। চ' এতিয়া চাব দে, ইয়াতে নতুনকৈ একাউণ্ট ক্ৰিয়েট কৰিব লাগিব। চ' প্ৰথমতে তোমালোকে কোৰ্চটো ছিলেক্ট কৰিবা। চ' কোৰ্চটো হৈছে তোমাৰ UG আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ। চ' তাৰপিছত আছে এপ্লিকেণ্ট টাইপ ডমেষ্টিক। তাৰপিছত এতিয়া চাব পাৰিবা এইটো হৈছে ষ্টেটটো তুমি দিবা আসাম যদি অসমৰ হয়। তাৰপিছত ইণ্টাৰনেশ্যনেল এইটো নালাগে। তাৰপিছত তোমালোকে নামটো লিখিবা, মিডল নেম, লাষ্ট নেম, তাৰপিছত মাদাৰ্ছ নেম, তাৰপিছত ফাদাৰ্ছ নেম, তাৰপিছত আছে গাৰ্জেন ডিটেইলছ। চ' এইকেইটা দিবা তোমালোকে, গাৰ্জেন নেম দিবা, তাৰপিছত জেণ্ডাৰটো দিবা মেল বা ফিমেল যিটো হয়, তাৰপিছত ডেট অফ বাৰ্থটো দিবা, তাৰপিছত মোবাইল নাম্বাৰ, তাৰপিছত আছে ইমেইল নাম্বাৰ, তাৰপিছত তোমালোকে এটা পাছৱাৰ্ড দিব লাগিব। চ' পাছৱাৰ্ড, মোবাইল নাম্বাৰ আৰু ইমেইল তোমাৰ নিজৰটো দিবা।
আৰু এইকেইটা মনত ৰাখিবা, এইকেইটা পিছত তোমালোকৰ লাগিব। চ' এইকেইটা ইম্পৰ্টেণ্ট, এইকেইটা তোমালোকে প্ৰথমে দি কিনে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছতহে তোমালোকে আগবাঢ়িব পাৰিবা। চ' মই ৰেজিষ্টাৰ কৰি তাৰপিছত নেক্সট পেজত তোমালোকক দেখাই আছোঁ। চ' তোমালোকে এইকেইটা কৰাৰ পিছত আই এম নট এ ৰবটত ক্লিক কৰি ৰেজিষ্টাৰ নাওত ক্লিক কৰিবা। চ' তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তোমালোকে চাব পাৰিছা ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আছে, মই দেখাই দিছোঁ মোৰটো, কাৰণ মোৰটো একো কামত নাহে। চ' তাৰপিছত তোমালোকে দেখিব পাৰিছা চাইন ইন বুলি আছে, চাইন ইনত ক্লিক কৰিবা। এইটো তোমালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিবা, তাৰপিছত পাছৱৰ্ডটো দিবা, তাৰপিছত আই এম নট এ ৰবটত ক্লিক কৰি লগ ইনত ক্লিক কৰি দিবা। চ' লগ ইনত ক্লিক কৰিলে তোমালোকে এনেকুৱা পাবা ইউ হেভ নট ভেৰিফাইড অফ ৰেজিষ্ট্ৰেশ্যন ইয়েট। চ' তোমালোকে যিটো ইমেইল আই ডি দিছিলা সেইটো ইমেইলত যাই ভেৰিফিকেশ্যন কৰিব লাগিব। চ' মই এতিয়া মোৰ ইমেইলটো অ'পন কৰিছোঁ, তোমালোকে যিটো ইমেইল দিছিলা সেইটো অ'পন কৰিবা। চ' এইটো মই মোৰ ইমেইল অ'পন কৰিছোঁ, এটা চাব পাৰিবা কেনেকৈ ভেৰিফাই কৰিব লাগিব। চ' চাব পাৰিছা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। চ' এইটো আছে ক্লিক হিয়াৰ টু ভেৰিফাই ইউৰ একাউণ্ট। চ' ইয়াতে ক্লিক কৰি ভেৰিফাই কৰিব লাগিব। তাৰপিছত তোমালোকে ভেৰিফাই হৈ গ'ল। এতিয়া তোমালোকে কি কৰিব লাগিব, আই এম নট এ ৰবটত ক্লিক কৰি এতিয়া তোমালোকে লগ ইন কৰি ল'বা। চ' লগ ইন কৰাৰ পিছত তোমালোকে এতিয়া চাব পাৰিছা এইটো হৈছে মোৰ আই ডি। চ' তোমালোকে এতিয়া দেখাই দিছোঁ, তোমালোকে জানিও একো লাভ নাই কাৰণ এইটো মই ইউজ নকৰোঁ আৰু। চ' এতিয়া তোমালোকে প্ৰথমতে কেটেগৰী চিলেক্ট কৰিবা। চ' আনৰিজাৰ্ভ চিলেক্ট কৰা, এইটো হৈছে তোমাৰ আনৰিজাৰ্ভ চিলেক্ট কৰিলে তোমালোকে এতিয়া পাবা তুমি ইফ ইউ ডো নট বিলংছ টু দ্য এবভ কেটেগৰিজ শুড ইউ কনচিডাৰ্ছ আণ্ডাৰ ইকনমিকেল উইকাৰ ছেকশ্যন। চ' যদি তোমালোকে EWS কেটেগৰী হয় তেতিয়াহ'লে তোমালোকে প্ৰথমতে আনৰিজাৰ্ভ চিলেক্ট কৰিবা, তাৰপিছত তোমালোকে ইকনমিকেল উইকাৰ ছেকশ্যনত এইটো ইয়েছ কৰিবা, তেতিয়াহ'লে তোমালোকৰ EWS কেটেগৰীত হৈ যাব, ফৰ্ম এপ্লাই হৈ যাব। চ' এইটো চিলেক্ট কৰিলে তোমালোকৰ EWS চাৰ্টিফিকেটটো লাগিবই, ফৰ্ম ফিল আপ কৰাৰ সময়তে লাগিব। তাৰপিছত তোমালোকৰ যদি বেলেগ কেটেগৰী আছে OBC, MOBC, SC, ST প্লেনছ, ST হিলছ, চ' এনেকৈ চিলেক্ট কৰিবা। চ' মোৰ EWS নাই, চ' জেনেৰেল হয়, চ' জেনেৰেল চিলেক্ট কৰিছোঁ। তাৰপিছত কোটা আছে। চ' তোমালোকে এইকেইটা চাইছা AU এমপ্লয়ৰ কোটা আছে, কেণ্ডিডেট হু আৰ, এইটো চাব পাৰিছা কেণ্ডিডেট হু আৰ চিলড্ৰেন অফ ৰেগুলাৰ AU এমপ্লয়ৰ চিলড্ৰেন যদি হয় তেতিয়াহ'লে তোমালোকে এইটো চিলেক্ট কৰিবা। তাৰপিছত এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট, ডিফেন্স পাৰ্চনেলৰ কোটা আছে, ডিফাৰেণ্ট এবল কোটা আছে, ফিচাৰিজ চেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ কোটা আছে, ফ্ৰীডম ফাইটাৰৰ কোটা আছে, গেমছ এণ্ড স্পৰ্টছ, যদি তোমালোকৰ গেমছ এণ্ড স্পৰ্টছৰ চাৰ্টিফিকেট আছে। চ' এইকেইটা যদি চিলেক্ট কৰা যিকোনো এটা, তেতিয়াহ'লে তোমালোকৰ এইকেইটা গোটেইকেইটাৰ চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহ'লে তোমালোকে এইবোৰ চিলেক্ট কৰিব পাৰিবা। আৰু এটা আছে ইম্পৰ্টেণ্ট যে হায়াৰ ফি। চ' হায়াৰ ফিটো কি? চ' তোমাৰ হায়াৰ ফিটো হৈছে তোমাৰ HFC, এইটো হায়াৰ ফিটো হৈছে তোমাৰ HFC কোটা। চ' এইটো যদি চিলেক্ট কৰা তোমালোকে তেতিয়াহ'লে তোমালোকৰ ৰেংক যদি বহুত বেছিও আছে তেতিয়াহ'লেও তোমালোকে চিট ল'ব পাৰিবা, এডমিশ্যন ল'ব পাৰিবা, কিন্তু সেইটোৰ কাৰণে ফিজটো বহুত বেছি। আৰু যদি তোমালোকৰ ৰেংকটো ভাল থাকে তেতিয়াহ'লে তোমালোকে নৰ্মাল ফিজত এডমিশ্যন ল'ব পাৰিবা। চ' হায়াৰ ফিজটো তোমালোকে যিবোৰৰ বহুত পইচা দি পঢ়িব পাৰা সেইবোৰৰ কাৰণে হায়াৰ ফিজটো চিলেক্ট কৰি ল'ব পাৰা। চ' মই এটা দেখাই দিছোঁ হায়াৰ ফিজৰ কাৰণে কিমান এডমিশ্যন ফিজ আছে। চ' ইয়াতে তোমালোকে ইনফৰমেশ্যন বুলেটিনত আহিবা, তাতে পাই যাবা এডমিশ্যন ফিজ ষ্ট্ৰাকচাৰটোৱে পাই যাবা। চ' ইয়াতে আছে। চ' এইটো হৈছে তোমালোকৰ স্কলাৰশ্বিপৰ এইটো। চ' এইটো চাব পাৰিছা, এইটো তোমাৰ হৈছে ফিজ ষ্ট্ৰাকচাৰ। চ' এইটো হৈছে তোমাৰ নৰ্মেল কেণ্ডিডেটছৰ কাৰণে, আৰু এইটো হৈছে তোমাৰ ফৰ কেণ্ডিডেট আণ্ডাৰ হায়াৰ ফিজ কেটেগৰী। চ' হায়াৰ ফিজ দিলে তোমালোক যদি নৰ্মেল কেণ্ডিডেটছৰ কাৰণে কিমান দিব লাগিব, ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে 23,000 দিব লাগিব, ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে তোমাৰ দিব লাগিব 11,450। চ' ছেকেণ্ড ছেমিষ্টাৰৰ পৰা তোমাৰ 11,450কৈ থাকিব, কিন্তু ফাৰ্ষ্ট ছেমিষ্টাৰত বেছি দিব লাগিব। আৰু যদি হায়াৰ ফিজত যাওঁ তেতিয়াহ'লে তোমালোকৰ 1 লাখে দিব লাগিব, প্ৰায় 99,550। চ' 1 লাখ দিব লাগিব। চ' হায়াৰ ফিজটো চাইছা বহুত বেছি, প্ৰায় 77,000 বেছি।
সো এইকেইটা ইমান বেছি তোমাৰ হায়াৰ ফিছত দিলে তোমালোকে ৰেংক বেয়া থাকিলেও তোমালোকে এডমিশ্যন ল'ব পাৰিবা কিন্তু ফিজটো বহুত বেছি হয় আৰু যদি তোমালোকৰ ৰেংক ভাল আহে তেতিয়াহ'লে তোমালোকে লাষ্টত নৰ্মাল ফিছতে এডমিশ্যন ল'ব পাৰিবা সো হায়াৰ ফিজটো যদি কিছুমানে কৰিব পাৰা তাৰপিছত এইবোৰ আছে NRI অৰফেন চিলড্ৰেন স্মল ট্ৰি গ্ৰোৱাৰ ভেটেনাৰী ফিল্ড এছিষ্টেণ্ট তাৰপিছত এইবোৰ কৰাৰ পিছত তোমালোকে কি কৰিবা যদি এইবোৰত বিলং কৰা তেতিয়াহ'লে যিকোনো এটা সিলেক্ট কৰি দিবা আৰু যদি নাই তেতিয়াহ'লে সেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিবা সো কৰাৰ পিছত তোমালোকে চাবা আপলোড ইউৰ ফটো সিগনেচাৰ সো ইয়াতে ফটো আপলোড কৰিবা তাৰপিছত সিগনেচাৰ আপলোড কৰিবা তাৰপিছত কি কৰিবা ওপেন আপলোডত ক্লিক কৰি আপলোড কৰি দিবা সো এনেকৈ সাইন আহি গৈছে তাৰপিছত তোমালোকে প্ৰচিডত ক্লিক কৰিবা প্ৰচিডত ক্লিক কৰিলে তোমালোকে ইয়াতে চাব পাৰিবা সো এতে ডিটেইলছবোৰ আহিছে তোমালোকে চাব পাৰিবা যে ব্লাড গ্ৰুপ কি ব্লাড গ্ৰুপ দিবা তাৰপিছত ৰিলিজন আছে হিন্দুইজম ইছলাম খ্ৰীষ্টান সিকিম সো যেটো হয় হেতু তোমালোকে সিলেক্ট কৰিলে হ'ল তাৰপিছত তোমালোকে যদি বিয়া পাতা নাই মেৰিড আনমেৰিড মই পাতা নাই সো আনমেৰিডত ক্লিক কৰি দিছো তাৰপিছত তোমালোকে এড্ৰেছ দিব লাগিব সো এড্ৰেছ লাইন দিয়াৰ পিছত তোমালোকে কি কৰিব এইগিটা আছে আসাম ইন্ডিয়া তাৰপিছত 7 প্ৰচিডত ক্লিক কৰি দিবা কৰিলে তোমালোকে এনেকৈ পাবা ক্লাছ 10 ৰেকৰ্ড সো ক্লাছ 10 ৰ ৰেকৰ্ড তোমালোকে এটো দিব লাগিব বোৰ্ড কি আছিল তোমালোকৰ সেৱা আছিল নে কি CBSE আছিল সেৱা দি দিছো মই এনে সেৱা বা CBSE টু ইনষ্টিটিউচন কোনটো ইনষ্টিটিউটৰ পৰা পাস কৰিছা কলেজটোৰ নাম দিবা RNC কিটা পাস কৰিছা হেতু দি দিবা হায়াৰ সেকেন্ডাৰী কি নহয় ক্লাছ 10 টু কোৰ পৰা পাস কৰিছে হেতু দিবা তোমালোকে কিটা পাস কৰিছা মই 17ত পাস কৰিছো সো 17 আৰু ইচএছত পাৰ্সেন্টেজ কিমান আছিল হেতু দি দিবা তোমালোকে তাৰ পিছত ক্লাছ 10 ৰ মাৰ্কশিটটো দি দিবা ইয়াৰ পিছত আছে ইজ ইয়োৰ ক্লাছ 12 ৰিজাল্ট এনাউন্স যদি ৰিজাল্ট দিছে তেলে ইয়েছত ক্লিক কৰিবা যদি কৰা নাই নোট ক্লিক কৰিবা তাৰ পিছত বোৰ্ড দিবা CBSE সেৱা যেটো আছিল তাৰ পিছত ইনষ্টিটিউচন জৰ পৰা পাস কৰিছা তাৰ পিছত ইয়াৰ অফ পাসিং আছে যোনটো ইয়াৰত পাস কৰিছা হেতু দিবা তাৰ পিছত আছে তোমাৰ আপলোড ক্লাছ 12 মাৰ্কশিট এই তোমাৰ PDF ফৰমেটত আপলোড কৰিব লাগিব ক্লাছ 12 ৰ মাৰ্কশিট আৰু আছে তাৰ পিছত আপলোড ক্লাছ 12 পাস সাৰ্টিফিকেট ক্লাছ 12 ৰ পাস সাৰ্টিফিকেটটো তোমাৰ PDF ফৰমেটত আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছত তোমালোকে 7 প্ৰচিডত ক্লিক কৰিবা তাৰ পিছত আছে হোৱাট ওয়াজ ইয়োৰ প্ৰাইমাৰী কম্বিনেশ্যন ইন ক্লাছ 12 তোমাৰ ক্লাছ 12ত কি আছিল PCB আছিল নে PCAG আছিল নে PCMB আছিল যদি PCB আছিল ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আছিল তেতিয়াহ'লে তোমালোকে PCB সিলেক্ট কৰিবা আৰু যদি ফিজিক্স কেমিষ্ট্ৰি এগ্ৰিকালচাৰ আছিল PCAG এটো সিলেক্ট কৰিব পাৰা তাৰ পিছত PCESC এটো আছে PC ফৰেষ্ট্ৰি আছে সো তোমালোকে PCB সিলেক্ট কৰিবা কাৰণ তোমালোকৰ সব ম্যাক্সিমামৰে বায়োলজি আছিল সো বায়োলজি থাকিব লাগিব এটো এক্সাম দিবলৈ হলে সো PCB সিলেক্ট কৰিবা তোমালোকে তাৰ পিছত আছে ক্লাছ 12 মাৰ্কস তো তোমালোকে ক্লাছ 12ত থিওৰিত কিমান মাৰ্কস পাইছিলা এতে চাব পাৰিছা ফিজিক্স আছে ফাৰ্ষ্টত ফিজিক্সত তোমালোকে প্ৰথমতে থিওৰিত যিমান মাৰ্কস পাইছিলা হেখিনি দিবা তাৰ পিছত মাৰ্কস থিওৰিত যিমান মাৰ্কস আছিল হেখিনি দিবা যে থিওৰিত আছিল 70 মাৰ্কস কিমান পাইছা ধৰিলো 58 পাইছা সো 58 তাৰ পিছত প্ৰ্যাকটিকেলত টোটাল আছিল 30 ভিতৰত কিমান পাইছা এনেকে দি কিনে এখিনি ফিল আপ কৰি লৈ লবা সো ইয়াতে তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিছৰ মাৰ্কসখিনি দিব লাগিব তাৰ পিছত PCB ৰ পাৰ্সেন্টটো আহিব যাব তাৰ পিছত তোমালোকে 7 প্ৰচিডত ক্লিক কৰিবা তাৰ পিছত তোমালোকে পাবা মিসেলেনিয়াস ইনফৰমেশন সো ইয়াতে আছে তোমাৰ হোস্টেল লাগে নে নালাগে যদি লাগে ইয়েস কৰিবা ম্যাক্সিমাম এৰ হোস্টেলতে থাকে সো ইয়েছত ক্লিক কৰিবা তাৰ পিছত তোমালোকে আছে প্লিজ প্ৰভাইড ইউৰ ABC সো এটো তোমালোকৰ যদি আছে দিবা ABC আইডি না থাকিলে নিদিলে হ'ব এটো তাৰ পিছত আছে এজ ইউ হ্যাভ এ গ্যাপ পিৰিয়ড প্লিজ স্পেসিফাই দ্য ৰিজন যদি তোমাৰ গ্যাপ দিছা তেতিয়াহলে কিহৰ কাৰণে গ্যাপ দিছা যে নিটৰ কোচিং কৰি আছিল হেতু কাৰণে গ্যাপ দিছা বা কিবা মেডিকেল ৰিজন আছে সো তেনেকুৱা কিবা এটা লিখি দিবা তাৰ পিছত আছে হ্যাভ ইউ এভাৰ টেকেন এডমিশন ইন আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি আৰ্লিয়াৰ যদি তুমি আগতে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি এডমিশন লৈছে নে নাই সো ম্যাক্সিমামে লোৱা নাই সো নোট ক্লিক কৰিবা তাৰ পিছত আছে তোমাৰ কিবা ক্ৰিমিনাল ৰেকৰ্ড আছে নে নাই হেতু হদিছে সো নোট ক্লিক কৰিবা তাৰ পিছত 7 প্ৰচিডত ক্লিক কৰিবা
ইয়াৰ পিছত আহিছে তোমালোকে ডকুমেণ্টছবোৰ আপলোড কৰিব লাগিব সো তোমালোকে ডকুমেণ্টছবোৰ PDF বনাই কিনে আপলোড কৰিব লাগিব ফটো মোবাইলতে পাৰিবা ফটো এটা মাৰি কিনে PDF বনাই লবা তাৰ পিছত আপলোড কৰি দিবা সো প্ৰথমতে আছে এজ প্ৰুফ সাৰ্টিফিকেট সো ক্লাছ 10 ৰ এডমিট কাৰ্ডটো আছে এটো দি দিবা সো ইয়াতে চাব পাৰিছা যিবোৰ ষ্টাৰ মাৰ্ক আছে হেগিটা মেন্ডেটৰি হয় এগিটা আপলোড কৰিব লাগিব ইয়াতে প্ৰথমতে আছে তোমাৰ এডমিট কাৰ্ডটো লাগিব বা এজ প্ৰুফ সাৰ্টিফিকেটটো লাগিব বা তাৰ পিছত আছে ইকোনমিক্যালি উইকাৰ সেকশনত এই সাৰ্টিফিকেট সো এটোতো তোমালোকে মেন্ডেটৰি হয় আপলোড কৰিব লাগিব সো যিবোৰ EWS সিলেক্ট কৰিছা হেবোৰৰ এটো সাৰ্টিফিকেট ফৰ্ম ফিলআপ কৰাৰ সময়তো লাগিব আৰু OBC NCL বা বেলেগ ক্যাটেগৰি কাষ্টৰো সেম ফৰ্ম ফিলআপ কৰাৰ সময়তে তোমালোকৰ যেটো ক্যাটেগৰিত বিলং কৰা হেটো সাৰ্টিফিকেট লাগিব আৰু বাকি সাৰ্টিফিকেট যেনে PRC সাৰ্টিফিকেট মেডিকেল ফিটনেস সাৰ্টিফিকেট গ্যাপ সাৰ্টিফিকেট এবোৰ তোমালোকে পিছত আপলোড কৰিলে হৈ যাব বা কাউন্সেলিং সময়ত লৈ গলে হৈ যাব সো ইতিয়া তোমালোকে এবোৰ আপলোড কৰিব নালাগে যিগিটা কাষ্ট সাৰ্টিফিকেট আছে কাষ্ট সাৰ্টিফিকেট বা EWS সাৰ্টিফিকেট এগিটা ইতিয়াই আপলোড কৰিব লাগিব তাৰ পিছত তোমালোকে আপলোড কৰাৰ পিছত সেভ এণ্ড প্ৰসিডত ক্লিক কৰিবা ক্লিক কৰিলে তোমালোকে নিজৰ এপ্লিকেশনটো চাব পাৰিবা কি আছিল গোটেইখিনি চাব পাৰিবা কিবা ভুল হৈছে নেকি এডিট কৰিব পাৰিবা সো এনেকে সোৱাৰ পিছত তোমালোকে পেমেন্ট কৰি দিবা লাষ্টত পেমেন্ট মেথড আছে SBI ৰে পেমেন্ট কৰিবা মেনলি SBI ক্ৰেডিট কাৰ্ড আছে যদি বা SBI ডেবিট কাৰ্ড আছে যদি হেবোৰে তোমালোকে পেমেন্ট কৰি দিবা তাৰ পিছত তোমালোকে পেমেন্ট কৰাৰ পিছত একনলেজমেন্ট পাবা সো একনলেজমেন্টটো তোমালোকে ৰাখি থবা তাৰ পিছত একনলেজমেন্টটো তোমালোকৰ এক্সাম হলত লৈ যাব লাগিব আৰু তোমালোকে এডমিট কাৰ্ডও ডাউনলোড কৰিব পাৰিবা হেটোৰ থ্ৰুদি সো ইমানখিনি আছিল কিবা যদি ফৰ্ম ফিলআপ কৰোতে প্ৰবলেম হয় মোক লগলগে কন্টাক্ট কৰিবা ইনষ্টাগ্ৰামত জনাব পাৰা বা কমেন্ট সেকশনত জনাব পাৰা সো আজিৰ কাৰণে ইমানখিনি আছিল থ্যাংক ইউ নেক্সট ভিডিঅত আকৌ লগ পাম ওকে বাই